ৰং তুলিকাৰে জীৱনৰ মাদকতা বিচাৰি চৰ্চিত চাবুৱাৰ সমুজ্জ্বল হাজাৰ হাজাৰ নিবনুৱাৰ বাবে গঢ়িছে আদৰ্শ অসমৰ প্ৰথমবাৰৰ বাবে অংকন কৰিলে শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ প্ৰথমখন কাল্পনিক প্ৰতিচ্ছবি ৰং আৰু তুলিকাৰে জীৱন জীয়াব বিচৰা চাবুৱাৰ এজন কলাত্মক মনৰ অধিকাৰী প্ৰচাৰ বিমুখ চিত্ৰশিল্পী নাম যাৰ সমুজ্জ্বল প্ৰতিম যি সময়ত এটা মাত্ৰ সংস্থাপনৰ বাবে হাজাৰ হাজাৰ নিবনুৱাই ত্ৰাহি মধুসূদন সোঁৱৰিছে সেই সময়তেই চিত্ৰকলাৰ নিৰলস সাধনাৰ জৰিয়তে স্বনিয়োজনৰ বিৰল আদৰ্শ দেখুৱাইছে চাবুৱাৰ সমুজ্জ্বলে সমুজ্জ্বল প্ৰতিম বৰা চাবুৱাৰ বংটুং ভৰলুৱা গাঁৱৰ এইজন সংস্কৃতিবাদ যুৱকে সৰুৰে পৰাই চিত্ৰকলাৰ বাতৰি বেৰি বৰ্তমান কলা সংস্কৃতিৰ জগতখনত চৰ্চিত হৈ পৰিছে সমুজ্জ্বলৰ হাতৰ পৰখত প্ৰাণ পাই উঠে বিভিন্ন বিষয়ৰ চিত্ৰ জনাবলৈ মানে কি আচলতে আমাৰ এই ছবিৰ বিষয়টো উজনি অসমৰ ফালে খুব প্ৰভাৱটো কম আৰু সেই গতিকে অলপ প্ৰভাৱটো আহক আৰু নতুন প্ৰজন্মও দেখক যে মানে ইয়াৰ 90% মানুহৰে এটা নতুন পৰিৱেশ বুলি ক'ব লাগিব ইয়াৰ ধৰি লওক নামনিৰ ফালে ধৰি লওক গুৱাহাটীত আজি কলা বিথিকা আছে কেইবাখন আছে তো সেইবিলাকত বিভিন্ন সময়ত এক্সিবিশ্যনবিলাক হৈ থাকে তেওঁলোকে পৰিৱেশটো দেখে জানে বুজি পায় বা সৰু উঠি অহা ল'ৰাখিনিও জানে দেখি পায় তো গতিকে ইয়াতো এটা তেনেকুৱা এটা পৰিৱেশ হওক আৰু নতুন যিখিনি ল'ৰা উঠি আহিছে বা পঢ়ি আছে শিকি আছে সেইবিলাকেও দেখক বস্তুটো যে আচলতে কি হয় বা আমাৰ জনসাধাৰণেও দেখক যে এই ছবিৰ বিষয়টো কি হয় আচলতে সকলোৰে মনত এই ছবিৰ বিষয়টো মানে খুব সীমিতভাৱে মানে এটা আবদ্ধ হৈ আছে এখন চাব গ'লে বহুত ডাঙৰ বহল এখন পৃথিৱী আছে ইয়াৰ তো গতিকে সেই উদ্দেশ্য লৈ পেলাই মানুহে বুজি পাওক আৰু দেখক নতুনখিনিও আহক আগবাঢ়ি কৰিবলৈ তো সেই গতিকে এইখন কৰিছোঁ এবাৰ দ্বিতীয়বাৰ কৰিছোঁ 18 চনত এবাৰ কৰিছিলোঁ DDR মহাবিদ্যালয়ত তো তাতো ভাল মানে পাইছিলোঁ সঁহাৰি চবৰে ৰাইজৰ আৰু এইবাৰো কৰিছোঁ দ্বিতীয় বৰ্ষ হৈছে এইবাৰো চবৰে সহায় পাম বুলি ভাবিছোঁ বিশেষকৈ সমুজ্জ্বল প্ৰতিমে যি প্ৰয়াস কৰিছে আমাৰ উজনি অসমত বা চাবুৱা বুলি যিটো এটা প্ৰয়াস এটা ব্যতিক্ৰমী প্ৰয়াস কাৰণ চিত্ৰশিল্প বা চিত্ৰশিল্পৰ যিটো বিৰাট কৰ্ম সেইটোৰ বিষয়ে আমাৰ এই অঞ্চলত বা এই ধৰণৰ বিশেষভাৱে প্ৰচাৰ নাই মানুহৰ মাজত ইমান এটা জাগৰণ নাই বা এই বিচিত্ৰ বিষয়টোৰ প্ৰতি মানুহৰ এটা আগ্ৰহ বৃদ্ধি পাব এই প্ৰদৰ্শনীখনৰ জৰিয়তে আৰু বিশেষকৈ তেওঁ যিটো একক প্ৰচেষ্টাৰে এইটো এটা অনন্য ব্যতিক্ৰমী কথা বুলি ক'ব লাগিব কাৰণ চিত্ৰশিল্পৰ নিচিনা এটা অসাধাৰণ কৰ্ম সেই কৰ্মটোৰ প্ৰতি মানুহৰ আগ্ৰহ সৃষ্টি কৰা এই প্ৰদৰ্শনীখনে সহায় কৰিব উঠি অহা প্ৰজন্মক এই প্ৰদৰ্শনীখনে চিত্ৰশিল্পৰ বিষয়ে কিছু এটা বুজিবলৈ নিজে চকুৰে চাই উপলব্ধি কৰিবলৈ এটা সুবিধা দিব গতিকে এইটো এটা বৰ মহৎ কৰ্ম হৈছে আৰু এই ধৰণে শিল্পকলাৰ চৰ্চাৰ যোগেদিহে মানুহৰ যিবিলাক বিভিন্ন প্ৰতিভা মানুহৰ যিখিনি গুণ বা মানৱিক যিখিনি ধৰ্ম সেইখিনি প্ৰকাশ পাব গতিকে আমি আশা ৰাখিছোঁ তেওঁ চিত্ৰশিল্পই আৰু উত্তৰোত্তৰ উন্নতি ঘটিব আৰু বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মৰ ভিতৰত এই বিষয়ে এটা সজাগতাৰ সৃষ্টি কৰিব আৰু যিসকলে চিত্ৰশিল্পসমূহ দেখিছে আপোনালোকে হয়তো দেখুৱাই দিব যে তেওঁ উপলব্ধি কৰিব যে তেওঁ কিমানখিনি প্ৰতিভা আছে কিমান সুন্দৰভাৱে তেওঁ বিভিন্ন চিত্ৰ অংকন কৰিছে আৰু সেই চিত্ৰখন এখন মানে অসাধাৰণ শিল্পকৰ্মলৈ উন্নীত হ'ব ধৰিছে লাহে গতিকে আমাৰ সুভাষিক আছে আৰু আশা কৰিছোঁ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বা সকলো স্তৰৰ মানুহৰ কাৰণে এই চিত্ৰশিল্পৰ প্ৰদৰ্শনীখনে এটা চেতনা উন্মেষ কৰিব জাগৰণৰ সূচনা কৰিব তেওঁলোকৰ আগ্ৰহ বৃদ্ধি কৰিব কৌতূহল বৃদ্ধি কৰিব গতিকে ভৱিষ্যতে সমাজখনৰ কাৰণে এটা শুভ চিন্তা বা বাৰ্তা উলিয়াব টেঙাখাটৰ পৰা ব্ৰজেন গগৈৰ ৰিপৰ্ট DB নিউজ